নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। এয়া চাওকচোন, আজি বজাৰৰ পৰা আনিলোঁ গাজ, লগতে এয়া কঁঠাল গুটি। এয়া গাজখিনি মই ধুনীয়াকৈ এনেকৈ বাকলি গুচাই লৈ এতিয়া পাতলকৈ কটাই দি এনেকৈ এই ধৰণে মই কাটি ল'ম। কাটি পেলাই মই কঁঠাল গুটি তিয়াই থৈছিলোঁ। তাৰপিছত মই এতিয়া ৰঙা বাকলিটো ওপৰ গুচাই দিম। এইটো খাবলৈ ভাল নহয় আৰু খাব নালাগেও। তাৰপিছত এয়া সৰিয়হ, শুকান জলকীয়া, আদা, নহৰু মই এনেকৈ ভিজাই থৈছিলোঁ। থৈ ধুনীয়াকৈ ধুই ল'লোঁ। ধুই এতিয়া মই থৈ দিছোঁ। তাৰপিছত মই কেৰাহী পাতিলোঁ। কেৰাহীত মই এয়া নহৰু দিলোঁ। তাতে মই অকণমান কলখাৰ নাছিলে কাৰণে এচামুচ মই চ'দাই ব্যৱহাৰ কৰিলোঁ। চ'দাটো খোৱা ইমান ভাল নহয় যদিও আৰু উপায় নাইকিয়া। তাৰপিছত এয়া গাজখিনি মই ধুই ধাই ইয়াত ধুনীয়াকৈ দি দিলোঁ। দি পেলাই এতিয়া ওপৰতে এয়া নিমখ দিলোঁ। নিমখখিনি দি পেলাই মই এয়া চাওকচোন, মচুৰ দাইল তিয়াই থৈছিলোঁ, সেইখিনিও ভালকৈ ধুই পেলাই ইয়াত দি দিলোঁ খাৰত। এনেকৈ ধৰণে খাৰ বনালে খাবলৈ খুব ধুনীয়া লাগে। আপোনালোকে খায়নে? মই বাৰু সকলোৰে ৰেচিপি চাইছোঁ, চবৰে বনোৱা পদ্ধতি বেলেগ। মোৰনো কেনেকুৱা মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰপিছতে এয়া মই অকণমান এতিয়া মই সেই গাজখিনি দি মেলি দাইলখিনি লাগি যাব নহ'বা, তাৰপৰা সেইকাৰণে পানী ব্যৱহাৰ কৰিলোঁ। পানী ব্যৱহাৰ কৰি মই এতিয়া সৰিয়হ এয়া তিয়াই থৈছিলোঁ যে আদা নহৰু পেষ্টটো মই পটাতে পিচি ল'লোঁ। পিচি এতিয়া মোৰ খাৰখিনি সিজি গ'ল, দাইল তাত ঢালি দিলোঁ। ঢালি পেলাই এতিয়া মই একদম আন্দাজমতে পানী দি দিছোঁ। এতিয়া মই উতলিব দিম, ভাল ধৰণে সিজিবলৈ দিম। এয়া ধুনীয়াকৈ উতল আহিলে মোৰ সিজিও গ'ল আৰু খাৰৰ ইমান ধুনীয়া গোন্ধ এটা ওলাইছে। মই যে কঁঠাল গুটিখিনি গুচাইছিলোঁ, সেইখিনি মই অকণ প্ৰেছাৰত এটা হুইচেল মৰাই লৈছিলোঁ, কাৰণ কঁঠাল গুটি কিছুমান নিসিজাকৈ থাকি যায়। সেইবাবে এতিয়া খাৰত মিলাই দিলোঁ। মিলাই এয়া চাওকচোন, মোৰ খাৰ ৰেডি।